সামান্য দুর্ঘটনা কেন্দ্র করে ডিমোত ভয়ঙ্কর ঘটনা সংঘটিত হয়েছে। জনপ্রিয় ইউটিউবার পৰমা গগৈৰ ভাতৃক প্ৰাণে বৰাৰ চেষ্টা। বৈদ্যক্ৰান্ত সাহায্য দিবলৈ ওলাই যোৱা যুৱকজনক আক্ৰমণ। আৰক্ষী থানালৈ যোৱাৰ অজুহাতত গাড়ীত উঠাই মাৰপিট। আদিত্য মাউতক AS 03AN 8330 নম্বৰ স্কৰ্পিঅ'ত অহা লোকে মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে। দলটোৱে মাৰপিট কৰি পথৰ কাষত পেলাই থৈ যায় আদিত্য মাউতক। সংকটজনক অৱস্থাত ডিব্ৰুগড় এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আদিত্যক। ঘটনাৰ জড়িত অভিযুক্তক গ্ৰেপ্তাৰ দাবী জনাইছে ভুক্তভোগীৰ পৰিয়াল তথা আত্মীয়ই। এটা অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে ডিমোত। জনপ্ৰিয় ইউটিউবাৰ পৰমা গগৈৰ ভাতৃক প্ৰাণে বৰাৰ চেষ্টা কৰিছে। বন্যক্ৰান্ত সাহায্য দিবলৈ ওলাই যোৱাৰ সময়ছোৱাতে আক্ৰমণ কৰা হৈছে। আৰক্ষী থানালৈ যোৱাৰ অজুহাতত গাড়ীত উঠাই মাৰপিট কৰা হৈছে আদিত্য মাউতক। কালি আমি বানপীড়িতসকলক সহায় কৰিবৰ কাৰণে গৈছিলোঁ বেতবাৰীলৈ বুলি আমি গৈ আছিলোঁ মানে ঘৰ এখন বনাবৰ কাৰণে। আৰু সেই গৈ থাকোঁতে ৰাস্তাত কি হ'ল, বহুত বেছি ট্ৰেফিক জাম আছিলে ডিমৌ চাৰিআলি সেইডোখৰত। আৰু তেতিয়া আমাৰ গাড়ীখন মানে বেলেগ এখন গাড়ী খুন্দা মাৰে। আৰু গাড়ীখন স্কৰ্পিঅ' হয়, স্কৰ্পিঅ'খন আমাক খুন্দা মাৰে। অকণমান বেছি অলপ মানে স্কেচ লাগিলে গাড়ীখনত। আৰু স্কেচ যেতিয়া লাগিলে, স্কেচ লগাৰ পিছত আমি গাড়ীখন নামি গৈ মানুহজনক ক'লোঁ যে দাদা এইটো কথা। তো তাৰপৰা সেইটো সময়তে পুলিচ মানে আৰক্ষী যিজন তাত আছিলে তেওঁ আহি পালে। তেওঁ ক'লে যে তোমালোকে ছাইডত গৈ মিলা মিছা কৰি লোৱা। আমি গাড়ীখন মানে ইমান যিহেতু ভিৰ সেইকাৰণে ডিমৌ ব্লকৰ তালৈ লৈ গ'লোঁ আমি গাড়ীখন। ডিমৌ ব্লকৰ তাত গৈ কথা পাতিলোঁ। আমি ক'লোঁ এইটো যিটো মোৰ যিটো বেয়া হ'ল এইটো আপুনি পইচা দি দিলে হ'ব। কিন্তু তেওঁ মানে ক'লে যে আমি পইচা নিদিওঁ, মানে মই থানাত যাম বুলি ক'লে সেই মানুহজনে। তো ঠিক আছে বুলি তাতে মোৰ মানে গাড়ীখন তেতিয়া কি হ'ল, কালি অলপ মানে পঞ্চায়ত এটা হৈ আছে। তো মই পঞ্চায়তটো মাৰিবৰ কাৰণে মই অলপ চাইডলৈ আহিলোঁ। আৰু সেইটো সময়তে মানে মোৰ লগৰ যে বৰ্তা ল'ৰা অদীপ্ত, তাক মানে সেই মানুহজনৰ লগত থৈ আহিলোঁ যে বোলো থানালৈ লৈ যাব সেই বুলি লগত থৈ আহিলোঁ। কিন্তু দাদা কি হ'ল, যেতিয়া মানে গৈ আহিলোঁ তেতিয়া অদীপ্তই মোক কল কৰিছে যে সেই দাদাজনক থানাত যাওঁ বুলি পুৰা উৎপাত কৰি আছে। মই ক'লোঁ ঠিক আছে তেতিয়াহ'লে ডিমৌ ৰাজহুৱা খেলপথাৰৰ পৰা থানালৈ কিমান দূৰ, পালেগৈ বেছি দূৰ নহয় যিহেতু। তো সেইকাৰণে তেওঁক মানে লৈ যা বুলি ক'লোঁ, থানা লৈ যা বুলি ক'লোঁ মই। কিন্তু সেই মানুহজনে কিয় থানালৈ নগৈ পিনি অদীপ্তক পূৰা মানে ভৰাই পিনি পূৰা জোৰকৈ লৈ গুচি গ'ল। লৈ গৈ আপোনাৰ গৈ থাকে ডিমৌ মানে ডিমৌৰ পৰা শিৱসাগৰ চাইডে লৈ গ'ল। আৰু লৈ যাওঁতে অদীপ্তই মোক কল কৰিছে যে মানুহটো পূৰা স্পীডত গৈ আছে, কি কৰোঁ। মই কৈছোঁ মানুহটোক কয় যে পইচা পাতি একো দিব নালাগে, তোক খালি নমাই থৈ যাব কওঁ। কিন্তু সেইটো নকৰিলে মানুহটোৱে তাক মানে মাৰি পিনি অদীপ্তক মাৰি তাত ৰাস্তাৰ কিনাৰতে পেলাই মস্কত পেলাই পিনি মানুহটো পূৰা গুচি গ'ল। আৰু তাৰপিছত মই লগালগ গৈ পাইছোঁ। মই অলপ মানে